নগাঁও আঞ্চলিক হাইস্কুলত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক এক আলোচনা। শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ প্ৰচাৰ শাখাৰ উদ্যোগত বিদ্যায়তনিক শিক্ষা ব্যৱস্থাত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। জিলা শাখাৰ প্ৰচাৰ সমিতিৰ সভাপতি দুলাল বৰুৱাৰ পৰিচালনাত কেইবা শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত বিদ্যালয়সমূহত আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ অন্তৰ্গত মানৱ সম্পদ বিকাশৰ অৱসৰী সঞ্চালক ভৱেন দুৱৰীয়ে। সহযোগ নকৰে, মনটোৱে যদি তাত সহযোগ নকৰে তেতিয়াহ'লে সেই কামটো হৈ নুঠে। আৰু এই সকলো হ'লেও আৰু এটা আমাৰ চেষ্টা যত্ন হৈ থাকে। যত্ন নহ'লে, চেষ্টা নহ'লে একো কাম নহয়। চেষ্টাটো কৰিব লাগিব, তেতিয়াহে আমি ছাকচেছ হ'ব পাৰোঁ। সেইকাৰণে গীতাত এটা কথা হৈছে, যেতিয়া সঞ্জয় ধৃতৰাষ্ট্ৰই সুধিছিল যে তোমাৰ অনুভৱ কি? এটা মহাভাৰতৰ যুদ্ধ হ'বই, কুৰুক্ষেত্ৰৰ যুদ্ধ হ'বই এতিয়া। তেতিয়া সঞ্জয়ে সুধিছিল যে তোমাৰ অনুভৱ কি? তেতিয়া সঞ্জয়ে হেৰিয়াত কৈছিল, কৃষ্ণই যিটো শেষৰ শ্লোক, গীতাৰ যিটো শেষৰ শ্লোক। আনহাতে আধ্যাত্মিকতাইহে যে মানুহক এজন সৎ নিষ্ঠাবান লোক গঢ় দিব পাৰে, তাক সহজ সৰলভাৱে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে প্ৰচাৰ শাখাৰ সভাপতি দুলাল বৰুৱাই। শিক্ষা সমিতিৰ সম্পাদকে আধৰা মহাপুৰুষৰ এটি ঘোষাৰে সভাৰ সামৰণি পৰে। নামখলাৰ পৰা দীপেন ডেকা ৰিপৰ্ট, টকশ্বক 24 ইণ্ডিয়া।